হয় নিশ্চয়ই আপোনালোকে জানে যে যোৱাকালি এটা এণ্টাৰভিউত বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ গীতাশ্ৰী বাইদেউ ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউ সম্পৰ্কত যি ধৰণৰ অপমানসূচক তিৰ্যক মন্তব্য কৰিছে, অশালীন অভদ্ৰামী যি ধৰণৰ দেখুৱাইছে, তাৰ প্ৰতিবাদত আমি প্ৰত্যেকটি দাহ কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু আমি বদৰুদ্দিন আজমল সকীয়াই দিব বিচাৰিছোঁ ভৱিষ্যতে তেনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকে। এজন মৌলানা হৈ এটা দলৰ সভাপতি হৈ কেনেকৈ কথা ক'ব লাগে, কথা ক'ব নাজানে। আজি ভাৰতীয় আমাৰ মানে নাৰী জাতিক যিটো অপমান কৰিছে, তেখেতে ইয়াৰ পূৰ্বেতো বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ মন্তব্য কৰি সমাজৰ মাজত বিভেদ সৃষ্টি কৰিছে, সমাজৰ মাজত ভাগ ভাগৰ ৰাজনীতি কৰিব বিচাৰিছে, তেখেতে সাম্প্ৰদায়িক ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়াই দিছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি হুঁচিয়াৰ হৈ থাকক। আপুনি যদি ৰাজনীতি কৰিব বিচাৰিছে ভদ্ৰতাৰ ৰাজনীতি কৰক, সততাৰ ৰাজনীতি কৰক। আপোনাৰ এনেকুৱা ৰাজনীতিক আমি কেতিয়াও সহ্য নকৰোঁ আৰু আপোনাক সকীয়াই দিব বিচাৰিছোঁ। যদি ভৱিষ্যতে তেনেকুৱা ৰাজনীতি কৰে তেতিয়াহ'লে ধুবুৰীত আপোনাৰ পদাৰ্পণ আমি নিশ্চিত কৰিবলৈ বাধ্য হ'ম। আপোনাক আমি তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। গতিকে আজিৰ তাৰিখত আমি এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তিক দাহ কাৰ্যৰ জৰিয়তে আপোনাক জনাই দিব বিচাৰিছোঁ, আপুনি হুঁচিয়াৰ হওক, আপুনি সকীয়াই দিছোঁ ভৱিষ্যতে তেনেকুৱা ধৰণৰ কাম আৰু নকৰে। গতিকে আজি গোটেই অসমতে আমাৰ যি কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিছোঁ, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে গোটেই সময় যি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আজি হয়তো আপোনাৰ কাৰণে আজি সকিয়নি প্ৰদান হিচাপে আমি কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি বাধ্য হ'ম। আমি দেখিবলৈ পাইছোঁ যে যোৱা দুদিন আগত বা দুদিনমান আগত আমাৰ মাননীয় সাংসদ ৰকিব হোসেন ডাঙৰীয়াক যি ধৰণৰ মানে দুষ্কৃতিকাৰী যে দিন দুপৰতে আজি যিটো আইন শৃংখলাৰ যিটো অৱনতি যিটো অৱস্থা অসমত হৈ আছে, অসমত হৈ আছে, তেনেকুৱা সময়ত দুষ্কৃতিৰ পক্ষত মানে তেখেতে কথা ক'ব লাগিছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতে মানে হিংসাপৰায়ণ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। তেখেতে কৈছে মানে যে ৰকিবুল হুছেইনৰ বুলি কৰ্মফল বুলি তেখেতে কৈছে। যি সময়ত দুষ্কৃতিকাৰীক মানে গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন কৰি আছে, গোটেই অসমত অসমব্যাপী আন্দোলন চলি আছে, ঠিক তেনেকৈ সময়তে তেখেতে আমি দেখিব পাইছোঁ হিংসাৰ ৰাজনীতি আশ্ৰয় লৈছে, ঘৃণাৰ ৰাজনীতি আশ্ৰয় লৈছে। গতিকে আমি তাক আজিৰ তাৰিখত আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে তেনেকুৱা ৰাজনীতিৰ পৰা বিৰত থাকে।